MCQ প্ৰেক্টিছৰ কাৰণে দুটা ৱেবছাইট আৰু ChatGPT মই কৈ আছো কেনেকৈ ইউজ কৰিব কেনেকৈ পাব কেনেকৈ কি কৰিব সকলোবোৰ ভালদৰে এক্সপ্লেইন কৰি দিম ভিডিঅটো ভালদৰে চাই যাওক আৰু এই ভিডিঅটো শেষ হোৱাৰ পাছত আপুনি ফ্ৰী অফ কষ্ট হাজাৰ হাজাৰ MCQ কৰিব পাৰিব আৰু তাৰ পাছত মোক কমেন্ট কৰি জনাব যে ইয়াৰ পৰা আপুনি আপোনাৰ সুবিধা হৈছে নে নাই পইচা 1 টকাও না যায় চাই যাওক নমস্কাৰ পইচা খৰচ নকৰাকৈ আপুনি MCQs কৰিব পাৰিব প্ৰেক্টিছ কৰিব পাৰিব আপোনাৰ প্ৰিপাৰেচন ভাল কৰিব পাৰিব যদি আপোনাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় আৰু আপুনি ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰে ভাল ভাল কোৱেশ্চন প্ৰেক্টিছ কৰিব বিচাৰে তাৰ সোৰ্স পোৱা নাই তেনেহলে এই কেইটা বুদ্ধি ভালদৰে এপ্লাই কৰিব আৰু মই কেইটামান এপৰ নাম কম আৰু কেইটামান টেকনিক কম সেই কেইটা যদি আপুনি ভালদৰে এপ্লাই কৰে তেনেহলে 1 টকাও খৰচ নকৰাকৈ ধুনিয়াকে প্ৰিপাৰেচন আগবঢ়াই নিব পাৰিব চাওক যিসকলে ডিএমইৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বা যিকোনো এক্সামৰ কাৰণে তাৰে মাজত মই 10-12 জন ষ্টুডেন্টৰ পৰা মেছেজ পাওঁ কল পাওঁ যে দাদা পঢ়ি আছো টপিকবোৰ কিন্তু কুৱেশ্চন কৰিব পৰা নাই এমসিকিউ প্ৰেক্টিছ কৰিব লাগিছিলে তাৰ কাৰণে কোৰ্স লব পইচা নাই কি কৰো চাওক এটা কাম কৰক বিক্স ঠিক আছে ইন্ডিয়া বিক্স তাত যাও ফ্ৰী অফ কষ্ট আপোনালোকে তাত কুৱেশ্চনবোৰ প্ৰেক্টিছ কৰিব পাৰিব ম্যাথছ কৰিব পাৰিব ৰিজনিং পাৰিব জিকে পাৰিব জেনাৰেল সায়েন্স পাৰিব ভাল ভাল কুৱেশ্চন আছে ঠিক আছে প্ৰেক্টিছে কৰিব লাগে প্ৰেক্টিছ কৰক আৰু এটা ইম্পৰ্টেন্ট কথা মই ক'ব ওলাইছো AI ইউজ কৰক ChatGPT ইউজ কৰক কেনেকৈ ইউজ কৰিব জানে ধৰক আপুনি টপিক এটা পঢ়িলে কিহৰ ওপৰত মই এটা এক্সাম্পল দিছো ইণ্ডিয়ান জিওগ্ৰাফিৰে আপুনি ইণ্ডিয়ান ৰিভাৰ্ছবোৰৰ বিষয়ে পঢ়ি আছে ChatGPT ত যাওক লগইন কৰক আপোনাৰ ইমেইল দি তাতে ChatGPT খুধক যে মোক ইণ্ডিয়ান ৰিভাৰ্ছৰ ওপৰত 10টা কুৱেশ্চন দিয়ক 50টা বেস কুৱেশ্চন দিয়ক বা 10টা PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চনত বিভিন্ন এক্সামত হা কুৱেশ্চন মোক দি দিয়ক MCQ হিচাপত উইথ এনসাৰ উইথ এক্সপ্লেনেশ্যন আপোনাক গোটেই কুৱেশ্চন দি দিব গোটেই এনসাৰ দি দিব এটা এক্সাম্পল চাওক ইয়াত মই মেথছৰ এটা টপিক ধৰক পাৰ্সেন্টেজ তাতে মই মাৰি দিছো যে মোক 10টা মাল্টিপল চইচ কুৱেশ্চন দিয়ক ধুনিয়াকৈ কুৱেশ্চনো দিছে আপোনাক এক্সপ্লেনেশ্যনো ধুনিয়াকৈ দি দিছে ঠিক আছে চাওক এনসাৰখিনি কৰবাত দুটা খেলিমেলি থাকিব পাৰে কিন্তু কুৱেশ্চনটো যেতিয়া পাব আপোনালোকে টপিকটো পঢ়ি থৈছে তেতিয়া আৰামছে কৰিব পাৰিব তথাপিও ইয়াত এনসাৰো কৰা হৈ আছে ঠিক আছে আৰু তেনেকৈ আৰু বেলেগ টপিকৰ পৰা আপোনাক কুৱেশ্চন লাগে লিখি দিয়ক এৰিয়া ভলিউমৰ পৰা লাগে যিকোনো টপিকৰ পৰা আপোনাক ধুনিয়াকৈ এনেকা কুৱেশ্চনো দিব এক্সপ্লেনেশ্যনো দিব গতিকে ChatGPT ইউজ কৰক মই দেখাই আছো ৰব জিকেৰ কুৱেশ্চনো পাব কেনেকৈ পাব এবাৰ চাওক এবাৰ মই প্ৰম্পট কৰিছো যে প্লিজ গিভ মি 10 MCQ ফ্ৰম ইণ্ডিয়ান ৰিভাৰ্ছ সিস্টেম উইথ এক্সপ্লেনেশ্যন আপুনি যিকোনো লিখিব পাৰে 20 লিখিব পাৰে 20 লিখিব পাৰে বা এইটো নিলিখিবও পাৰে এতিয়া মই ইণ্ডিয়ান ৰিভাৰ্ছ সিস্টেম লিখি দিছো আপুনি ইণ্ডিয়ান হিষ্ট্ৰী লিখক বা মডাৰ্ণ হিষ্ট্ৰী লিখক বা আপুনি ধৰক কোনবা এখন এক্টৰ বিষয়ে জানিব বিচাৰিলে কোনবা এটা পলিটিকেল টপিকৰ বিষয়ে জানিব বিচাৰিলে যিকোনো টপিকত আপোনাক কুৱেশ্চন বিচাৰি দিয়ক ধৰক আপুনি ইউপিএসসিৰ কুৱেশ্চন বিচাৰিব বিচাৰে তেনেহলে ইউপিএসসি লিখি দিব লাগে আপোনাক এসএসসি লাগে এসএসসি লিখি দিয়ক SSC PYQ লিখি দিয়ক যদি আপোনাক কি লাগে এনি ডিফাৰেন্ট গভৰ্নমেন্ট এক্সামৰ ডিফাৰেন্ট গভৰ্নমেন্ট কম্পিটিটিভ এক্সামৰ PYQ লাগে লিখি দিয়ক PYQ ঠিক আছে ডিফাৰেন্ট কম্পিটিটিভ এক্সাম সেন্ড কৰি দিব কৰি দিয়াৰ লগে লগে আপোনালৈ আহি যাব এনেকৈ কুৱেশ্চন চাওক হুইচ অফ দা ফলোইং ৰিভাৰ ইজ নোন এজ দক্ষিণ গংগা ঠিক আছে দক্ষিণ গংগা বুলি কাক কোৱা হয় আহি গল এক্সপ্লেনেশ্যন আছে এনসাৰ আছে গতিকে MCQsৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে পইচা খৰচ কৰি থাকিব নালাগে এনেকৈ হাজাৰ হাজাৰ কুৱেশ্চন কৰিব পাৰিব বহুত ভাল কুৱেশ্চন আহিব ঠিক আছে আপুনি পাৰচেজ কৰাতকৈ বহুত ভাল কুৱেশ্চন দিব ChatGPT গতিকে টেকনলজি ইউজ কৰক লগতে যিকোনো টপিক আপোনালোকে এনেকৈ কৰিব পাৰিব এনসাৰবোৰ চাওক কৰবাত এনসাৰবোৰ এটা দুটা হেৰি হৈ থাকিব পাৰে কি কয় মানে নাইকিয়া হৈ থাকিব পাৰে বা মিছ হৈ থাকিব পাৰে কিন্তু আপোনালোকে যদি টপিকবোৰ পঢ়িছে তেনেহলে এনসাৰবোৰ কৰিব পাৰিব ঠিক আছে মই দেখুৱাই দিলো তাৰ পিছত আৰু এটা কেইটামান মই ওয়েবসাইটৰ বিষয়ে কলো সেই ওয়েবসাইট কেইটা চাব ওকে নাও নেক্সট আমি ওয়েবসাইট কেইটা চাও তাৰপিছত আৰু এটা ওয়েবসাইট মই কৈছিলো ইণ্ডিয়া বিক্স ঠিক আছে ইণ্ডিয়া বিক্স মাৰি দিয়ক ইণ্ডিয়া বিক্স মাৰাৰ লগে লগে এনেকৈ আহি যাব আপোনাৰ এপ্টিটিউড কৰিব পাৰিব তাৰপিছত আপোনাৰ ভাৰ্বেল এবিলিটিৰ কুৱেশ্চন কৰিব পাৰিব জেনাৰেল নলেজ পাৰিব এৰিথমেটিকৰ পাৰিব লজিকেল ৰিজনিং পাৰিব HR ইন্টাৰভিউ পাৰিব ডিফাৰেন্ট টাইপ অফ ইয়াতে কুৱেশ্চন আপোনালোকে পাব এপ নহয় এটা ওয়েবসাইট হয় ইণ্ডিয়া বিক্স তাৰপিছত যদি আপোনাক এনেকৈ টাইপ কৰিব পাৰে ইণ্ডিয়া বিক্স আপোনাক জেনাৰেল সায়েন্স লাগে ন জেনাৰেল সায়েন্স বা জিকে লাগে জেনাৰেল নলেজ বা কাৰেন্ট এফেয়াৰ্স লাগে মাৰি দিয়ক ইণ্ডিয়া বিক্স জেনাৰেল নলেজ ওকে মাৰি দিলে নলেজ কুৱেশ্চন এণ্ড এনসাৰ ইণ্ডিয়া বিক্স ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক কিমান কুৱেশ্চন আছে ওয়াৰ্ল্ড জিওগ্ৰাফি কেমিষ্ট্ৰি ইণ্ডিয়ান জিওগ্ৰাফি ফিজিক্স ঠিক আছে কালচাৰ টেকনলজি বায়োটেকনলজি আপুনি ঠিক আছে মই ইণ্ডিয়ান পলিটিক্স বা ওয়াৰ্ল্ড জিওগ্ৰাফিৰ কুৱেশ্চনে লাগে জেনাৰেল সায়েন্সৰ কুৱেশ্চনে লাগে কেমিষ্ট্ৰিৰ কুৱেশ্চনে লাগে মাৰক ক্লোজ কৰক কুৱেশ্চনবোৰ এনেকৈ আহিব ওকে দ্য নিউক্লিয়াছ অফ এন এটম কনসিষ্ট অফ দিছ ঠিক আছে কৰক এটেম্প কৰক তাৰপিছত এনসাৰটো চাওক এক্সপ্লেনেশ্যন নাথাকিব পাৰে কৰবাত অকল এনসাৰ থাকে কৰবাত
এক্সপ্লেনেশ্যনো থাকে এনচাৰো থাকে ঠিক আছে তেনেকৈ আপোনাৰ এইটো দ্য মেটেল ইউজ টু ৰিকভাৰ কপাৰ ফ্ৰম এণ্ড সলিউশ্যন কপাৰ ছালফেট ইজ দেছ তাৰপিছত আপোনালোকে নিজে গম পাবই যে কোনটো ইম্পৰ্টেণ্ট হয় কোনটো ইম্পৰ্টেণ্ট নহয় তেনেকৈ বহু কুৱেশ্যন পাব চ' প্ৰেক্টিছৰ কাৰণে এইকেইটা ৱেবছাইট আৰু ChatGPT ইউজ কৰক ঠিক আছে তেনেকৈ আৰু আপোনালোকে বেলেগ কিবা ছাবজেক্ট লাগে ইংলিছ লাগে হয়নে ইংলিছ বুলি ইয়াত টাইপ কৰি দিয়ক ক'ত গ'ল ইণ্ডিয়া বিক্স ৱেইট হা ইংলিছ বুলি টাইপ কৰি দিয়ক ইণ্ডিয়া বিক্স ক'ত গ'ল ENGLISH হ'ল টাইপ কৰক কুৱেশ্যন এনচাৰ মাৰক ইয়াতে আপুনি চিনোনিমছ স্পটিং এৰৰ আপোনাৰ চেণ্টেন্স কাৰেকশ্যন ইডিয়ম এণ্ড ফ্ৰেজ ইমানবোৰ টপিক আছে সকলোবোৰ ইয়াৰ পৰা পাই যাব অ'কে ধৰক ইয়াতে ক্লিক কৰিলে কৰক আছে এক্সপ্লেনেশ্যনো পাব এনচাৰো পাব ঠিক আছে অ'কে হয়নে বাছ যিসকলৰ চিন্তা হৈ আছিলে কেনেকৈ কৰিম কি কৰিম ইয়াতে আপোনালোকে পাই যাব থেংক ইউ যিকোনো টপিকৰ পৰা আপোনালোকে কুৱেশ্যন পাই যাব আৰু প্ৰেক্টিছ কৰিব পাৰিব বিভিন্ন এক্সামৰ PYQ সমূহ যদি আপুনি লিখি দিয়ে তেনেহ'লে দি দিব এনচাৰবোৰ নিজে অলপমান মিলাই ল'ব কাৰণ ক'ৰবাত দুই এটা মিষ্টেক থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু একেবাৰে ব্লেংক হৈ যোৱাতকৈ যিসকলে কৈ আছে যে MCQ কিনিবৰ কাৰণে পইচা নাই অমুক নাই তামুক নাই তেওঁলোকে জিৰ' হৈ যোৱাতকৈ এইখিনি যদি ইউজ কৰে এইখিনি যদি চাই জেনেৰেল ছায়েন্স হওক মেথছ হওক ৰিজনিং হওক সকলোবোৰ প্ৰশ্ন সকলোবোৰ এনচাৰ এক্সপ্লেনেশ্যন এইবোৰ দি দিব গতিকে ইউজ কৰক এইবোৰ অলপমান টেকন'লজি ইউজ কৰিবলৈ শিকক এণ্ড নিজে অলপমান ইণ্টাৰনেট চাৰ্চ কৰক তেতিয়া সকলোবোৰ বস্তু পাই যাব আৰু লগতে ডিফাৰেণ্ট গভৰ্ণমেণ্ট ৱেবছাইট আছে ভাল PIB হওক বা কিছুমান নিউজ চেনেলৰ ৱেবছাইট আছে ইণ্ডিয়ান এক্সপ্ৰেছ ডাউন টু আৰ্থ সেইবোৰ লাইক কৰি থৈ দিয়ক সেইবোৰ আপোনালোকে এবাৰ চাই থৈ দিয়ক তেতিয়া বাৰে আপোনালোকক নটিফিকেশ্যন দি থাকিব তাৰ পৰাও প্ৰিপেৰেশ্যন কৰিব পাৰিব চ' যিহেতু আজিকালি কম্পিটিশ্যন বহুত বাঢ়ি গৈছে এনেকৈ অলপমান বুদ্ধি পাঠা কৰি পঢ়িব লাগিব কাৰণ মানে ইকনমিকেলি সকলোবোৰ ষ্ট্ৰং নহ'ব পাৰে আৰু সেই সকলক মই সদায় সহায় কৰি যাম যদি নোৱাৰে কিবা কণ্টেক্ট কৰিব টেলিগ্ৰাম গ্ৰুপ জইন কৰক তাতে শিকাই দিম এনেকৈ চাওক এনেকৈ চাওক আৰু টেলিগ্ৰাম যিমানবোৰ চেনেল আছে সেইবোৰ ভালদৰে চাওক ভাল মেটেৰিয়েলছ পাব আৰামছে ডাউনলোড কৰিব এতিয়া মই ক'ব নোৱাৰোঁ এইবোৰ অপৰাধ হয় কৈ দিয়াটো কাৰণ তাততো অলপমান চোৰাং বস্তুৱে বেচা যায় মানে টেলিগ্ৰামত PDF চিডিএফবোৰ থাকে চাওক কিন্তু চবেইতো ইউজ কৰিয়ে আছে সেইকাৰণে টেলিগ্ৰামত যাওক ভাল বুক আছে ডাউনলোড কৰিব পাৰিব ভাল MCQs পাব কুৱেশ্যন পাব তো এনেকৈ প্ৰিপেৰেশ্যন কৰক আৰু মই যিমান পাৰোঁ ইয়াৰ ওপৰত গৈ থাকিম যাতে সকলোৱে ভালদৰে পঢ়িব পাৰে ঠিক আছে সকলোবোৰ বস্তু মই কৈ দিলোঁ ভালদৰে যদি ইউজ কৰে ফ্ৰী অফ কষ্ট আপোনালোকে কুৱেশ্যন কৰিব পাৰিব পঢ়িব পাৰিব আৰু তথাপিও মই মোৰটো এডভাৰটাইজ কৰিমেই আপোনালোকে যদি মক টেষ্ট ল'ব বিচাৰে ভালদৰে কোৰ্চবোৰ ল'ব বিচাৰে PDF সমূহ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক 239 ৰুপিছত ভাল ছাবজেক্ট পাব ছাবজেক্ট ৱাইজ আপোনালোকে বস্তুবোৰ পাব MCQছো পাব তাৰ লগত মই 4টা মক টেষ্ট ফ্ৰী দি দিম আৰু যদি PDF কিনি ল'ব নিবিচাৰে তেনেহ'লে ভাবিছে যে অকল মক টেষ্ট লওঁ তেনেহ'লে 69 ৰুপিছত সকলোবোৰ মক টেষ্ট পাই যাব অ'কে চ' আপোনালোকৰ কথা যদি পইচা খৰচ কৰিব মন আছে তেনেহ'লে মোৰ পৰা পাৰ্চেছ কৰক যদি পইচা খৰচ কৰিব মন নাই তেনেহ'লে এই বুদ্ধিসমূহ ইউজ কৰক টপিক পাব বিভিন্ন MCQs পাব কিবা বুজিব বাকী আছে সেইটো টপিকটো লিখি দিয়ক ধুনীয়াকৈ দি দিব গতিকে অলপমান ChatGPT বা আৰু বহুতো AI মানে এপ আছে বা ইণ্টাৰনেটত আপোনাৰ বহুতো ৱেবছাইট আছে বা কিছুমান প্লেটফৰ্ম আছে মই এইবোৰ লাহে কৈ থাকিম কিন্তু বৰ্তমান এনেকৈ ইউজ কৰক সকলোবোৰ বস্তু পাই যাব ঠিক আছে থেংক ইউ এণ্ড যদি কোৰ্চ ল'ব বিচাৰে মক টেষ্ট ল'ব বিচাৰে কণ্টেক্ট কৰক মই কমেণ্ট বক্সত নাম্বাৰটো লিখি দিছোঁ